দোষৰ নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলো ভাল আছে? যিহেতু বৰষুণ বতৰ দি আছে, আপোনালোকে ঘৰৰ ভিতৰতে সোমাই আছে আৰু মই বৰ্তমান আহিলোঁ এইখিনি বগৰীটিং আৰু বগৰীটিঙত চলি আছে জয়া উৎসৱ আৰু আপোনালোকক আজি গোটেই দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু ভিতৰত বহুত প্ৰগ্ৰেম চলি আছে। মই এতিয়া আছোঁ বাহিৰৰ ৰাস্তাত আৰু এতিয়া ভিতৰলৈ সোমাই যাম। চ' এয়া চাওক, ইয়াত আমাৰ সকলো মৰমৰ দিগন্ত দাও ইয়াত গান গাব, যিহেতু অলপ পাছত একদমেই মজা লাগিব। আৰু এতিয়া চলি আছে নাম চলি আছে, দিহা নামসমূহ চলি আছে আৰু তাত গৈ সকলোখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু এইফালে দেখিছে ন, একদম ৰাস্তাটো বোকা বোকা অলপ হৈ আছে। তো এতিয়া মই যাওঁ সেই ঠাইখিনিলৈ। ওচৰত খালি মাতবোৰ অকণমান কম আহিব পাৰে, কাৰণ বক্স চলি আছে, তামাম হৈ আছে ভিতৰত গৈ। তো চাওঁগৈ, বহুত এক্সাইটেড হৈ আছোঁ। মই একদম প্ৰথমবাৰ জয়মতী উৎসৱ চাবলৈ আহিছোঁ, আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তো বন্ধুসকল, আপোনালোকে চাই থাকিব। এইফালে মানুহ একদম পুৰা ভৰ্তি হৈ আছে আৰু মই এতিয়া যাওঁ ভিতৰলৈ। যিহেতু আমি আহিছোঁ এতিয়া বগৰীটিঙত, এইফালে আছে আমাৰ জয়মতী থিয় হৈ। কেনেকুৱা? ভাল লাগিছে? প্ৰথমবাৰ কৰিছে? হয়। কেনেকুৱা মানে ভয় ভয় লাগিছে নেকি? জয়মতী ভয় ভয় লাগি আছে। আৰু এইফালে আছে পাহাৰৰ নাগিনীসকলো আছে। কেনেকুৱা? তুমি কোনটো পাঠ কৰিবা? নাগিনী হয় নেকি? আৰু এইফালেও নাগিনী বহি আছে। আৰু এইফালে কি পাঠ কৰিব? নৰ্তকী। আৰু বহুত দাদাসকলো আছে, দাদাসকলৰ পৰা জানি লওঁ। আৰু এইফালে দাদা, আপুনি কি পাঠটো কৰিব? নগা কাম। আচ্ছা। আৰু এইফালে দাদা আছে, আপুনি কৰিছেনে? মই গদাপানী হৈছে। গদাপানী হৈছে, অঁ এখেতে। আৰু এইফালে কি হৈছে? মই বৰগোহাঁই। বৰগোহাঁই। আৰু এইফালে বুঢ়া গোহাঁই। আৰু এইফালে বৰপাত্ৰ গোহাঁই। আৰু এইফালে মেকআপ চলি থকা হৈছে। আৰু এইফালে দাদা এজন লগ পালোঁ, আপুনি কি কৰিছে? চাওদাং। আৰু এইফালে আছে চাওদাং। আৰু এইফালে তুমি? নাই। আৰু এইফালে আমি আমাৰ খুবেই মৰমৰ বিকাশ দাক লগ পালোঁ। বিকাশ দা, আপুনি এখন হেৰিয়ত কি পাঠটো কৰিছে? মই লালু কোলা বৰফুকনৰ চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিছোঁ। হয়, পিছতে আৰম্ভ হ'ব নাটক। ঠিক, একদম। নাজানো কিমানখিনি সফল হ'ব পাৰোঁ, চেষ্টা কৰিম। প্ৰথমবাৰ কৰিছে নে আগতো কৰিছে? আগতে একাংকিকা নাটক কৰিছিলোঁ, যদিও এনেকুৱা ক্লাছিকেল নাটক কৰা নাই। ক্লাছিকেল নাটক এইবাৰ প্ৰথম অভিজ্ঞতা হ'ব। ঠিক আছে। তো এইখিনিতে দাদা এজনক লগ পালোঁ। দাদা, এই জয়মতী সেইখন কিমান টাইমৰ হ'ব? মোটামুটি আমি 1.5 ঘণ্টা ধৰিছোঁ, তাৰপিছত 1 ঘণ্টা 45 মিনিট সমান হ'ব লাগে। আৰু আপোনাৰ চৰিত্ৰটোৰ নাম কি হ'ব? মোৰ চৰিত্ৰটো আঘোণা আছে। আঘোণা। তো কেনেকুৱা, এক্সাইটেড নে পূৰা কৰিবলৈ? পূৰা কৰিবলৈ এক্সাইটেড হৈ আছোঁ মই বৰ্তমান। হয়। পাছত আমাৰ এই আৰম্ভ হ'ব মোৰ নাটক। তো বন্ধুসকল, আপোনালোকে নিশ্চয় শুনিলে। আৰু অলপ পাছতেই আৰম্ভ হ'বলৈ গৈ আছে। অলপ ৰখক, তাৰ পাছতেই আৰম্ভ হ'ব ইয়াতে। দাদাক লগ পালোঁ, দাদাই কিবা কৈছে। দাদা আজি বগৰীটিঙত জয়মতী উৎসৱ ভাল লাগিছে। আপোনালোকে দেখিব পাইছে, ছেট পুৰা ৰেডি হৈ গৈছে। সকলো শিল্পী একদম পুৰা ফিট ফাট হৈ ৰেডি হৈ গৈছে, আপোনালোকে দেখিব পাইছে। আৰু অলপ পাছতেই আৰম্ভ হৈ গৈছে। প্ৰথমে এই বাইদেউ ওলাব। বাইদেউ ৰেডি নে পুৰা? পুনৰ এবাৰ কৰিব। আপোনাৰ চৰিত্ৰটোৰ নাম কি আছিল? ৰংদৈ। আপোনালোকে দেখিব পালে, এয়া ৰংদৈ এতিয়া বৰ্তমান ষ্টেজত উঠিবলৈ গৈ আছে। আৰু এনেকুৱা যঁতৰ লৈ পেলাই ৰংদৈ সাজু মঞ্চত উঠি প্ৰদৰ্শন কৰিবলৈ।
ভৰ্তিজনা স্বৰ্গদেৱ মাছৰ উপভোগ কৰিছিল হয় স্বৰ্গদেৱ আপোনাতকৈ আপোনাৰ মংগলৰ বাবে নে অমংগলৰ বাবে? আপোনাৰ চিন্তা আৰু চেষ্টা মোৰ মংগলৰ বাবেই হয় তেন্তে কিয় মোৰ একমাত্ৰ প্ৰতিদ্বন্দ্বী গদা পানী এতিয়াও ধৰি আনিব পৰা নাই আপুনি হয়তো নাজানে গদাপানীক ধৰিবৰ বাবে ইতিমধ্যেই অন্য সামন্ত নিয়োগ কৰা হৈছে। অতি সোনকালেই গদাক আমি ডেকাবোৰক লগ কৰিব খোজো কথা বেলেগ নাই চৰকাৰে আদেশ ৰাজপুৰক ৰাজসভালৈ নিব লাগে কিয় প্ৰয়োজন হৈছে সাৱধান বৰুৱা আমিনো এইবোৰ কি বতৰা পাম ৰাজপুৰক ৰজাই বিচাৰিছে ৰাজ আজ্ঞা পালন কৰাটোৱে আমাৰ কৰ্তব্য তেখেত আহিলে মই স্বৰ্গদেউ নিমন্ত্ৰণৰ কথা কম বাৰু নহয় ৰাজকুমাৰী আমি ডেকাবোৰক ৰাজসভালৈ নিবই লাগিব মই যাবলৈ ওলালো দয়া গৰ্বৰী ধৰিব নোৱাৰিলো স্বৰ্গদেউ পুৱা বগা হ'ব গাখীৰ কলা হ'ব শিল পানীত উপঙিব নদী উভতি পাব মোৰ হাত পুৰুষ নৰকত পৰিব স্বৰ্গদেউ মই মিছা কথা কোৱা নাই জয়মতীয়ে গদাপানীৰ বাতৰি দিব নোৱাৰিলে আৰু আমিও গদাপানীৰ কোনো সন্ধান নাপালোঁ গদা পানী ভাল মিছা কথা কবলৈ আহিছ জাননে কাৰ আগত কথা কৈছ অসমৰ স্বৰ্গদেৱৰ আগত ইয়াৰ অপৰাধ অতি অক্ষমনীয় হ'ব আদেশ কৰক স্বৰ্গদেউ বিৰুদ্ধে আমাৰ মাত মতাৰ অধিকাৰ অধিকাৰ আছে আজি অপৰাধী নাই এই অধিকাৰ বৰ গোহাঁই ডাঙৰীয়াই কিয় ধোঁৱা চাঙত তুলি ৰাখিলে আহোম ৰাজসভাত প্ৰৱেশ কৰি অত্যন্তী নাৰকীয় অভিনয় কৰিছে তাৰ অৱসান শীঘ্ৰেই হ'ব লাগিব দেখা যাব তাক ৰক্ষা কৰে গোহাঁই ডাঙৰীয়া ৰাজসভাত ৰাজবিষয়ৰ এনে আচৰণ অতি অশুভনীয় আপুনি মোক বাধা নিদিব নহয় ডাঙৰীয়া মই ভয়ামৰ মানুহ ভনীহঁত তই ভয়ামৰ মানুহ ইয়াত এইদৰে কিয় পৰি আছ তোৰনো কি হৈছে আজি 4 দিন ধৰি পেটত তেমুঠি আহাৰ নাই
তেওঁৰ ওপৰতেই মোৰ ভৱিষ্যত নিৰ্ভৰ কৰিব। ব'লা আপুনি নিজেই সুধিব, আৰু যদি হকে হকে দিয়ে ভালৰে কথা, নাৰী বুলি কিন্তু কোনো ক্ষমা নকৰিব, কাৰণ জয়মতী সামান্য নাৰী নহয়, ভাই থেপেলা বৰগোহাঁইৰ জীয়াৰী। আপোনাৰ বুদ্ধি পৰামৰ্শ মতেইতো সকলোবোৰ কৰি আছে। জয়মতীৰ ক্ষেত্ৰতো ব্যক্তিক্ৰম নহ'ব ডাঙৰীয়া। ময়ো তাকেই বিচাৰিছো। জয়মতীক লৈ চাওদাং বৰুৱা আহি পালেহি। যা জয়মতীকে আৰু লৈ আহিবলৈ কওঁ। মোৰ গাত লেখ মাত্ৰ অপৰাধ নাই। মোৰ স্বামীৰ বাতৰি নিদিওঁ। দেশ শাসন কৰিব পাৰিছে যেতিয়া মোৰ স্বামীকো বিচাৰি উলিয়াব।